নমস্কাৰ বন্ধু বান্ধৱীসকল, মই বান্টি চক্ৰৱৰ্তী। আপোনালোকক মই মোৰ ফেচবুক পেজ বান্টি চক্ৰৱৰ্তী আৰু ইউটিউব চেনেল ট্ৰু ফাৰ্মিং নলেজত স্বাগতম জনাইছোঁ। এয়া চাওক, সন্মুখত থকা এই হাঁহৰ পোৱালি, যিকেইটা মই আপোনালোকক প্ৰথম ভিডিঅ'ত দেখাইছিলোঁ যে মোৰ কেইটামান হাঁহৰ আৰু গেনি ফলৰ পোৱালি আনিছিলোঁ। হাঁহৰ পোৱালি 5টা আনিছিলোঁ আৰু গেনি ফলৰ পোৱালি 4টা আনিছিলোঁ। গতিকে হাঁহৰ পোৱালি 5টাৰ ভিতৰত এটা সৰুতেই মৰি থাকিছিল আৰু 4টা ইয়াৰ পৰা জীৱিত আছিলে। গতিকে এই 4টাৰ ভিতৰত চাওক, আজি ইহঁতৰ বয়স 1 মাহ 11 দিন। মই কৈছিলোঁ 5 তাৰিখে 1 মাহ 10 দিন হ'ব, কিন্তু 5 তাৰিখে মই বিশেষ এটা কাৰণৰ কাৰণে ভিডিঅ'টো বনাব পৰা নাই। আজি 1 মাহ 11 দিন হ'ল ইহঁতৰ বয়স। এয়া চাওক, ইমানখিনি ওজন আহিছে, ইমানখিনি ডাঙৰ দীঘল হৈছে। আৰু গেনি ফলৰ পোৱালিকেইটা আপোনালোকে চাই আছে ভিডিঅ'ত। গেনি ফলৰ পোৱালিকেইটা অলপ ডাঙৰ হৈ গ'ল 1 মাহ 10 দিনত, 11 দিনত। তো গতিকে এইকেইটা হৈছে চাইজ। আৰু ইহঁতক মই কি কৰিছোঁ, 1ৰ পৰা 15 দিনলৈকে প্ৰি ষ্টাৰ্টাৰ দানাটো খুৱাইছিলোঁ আৰু তাৰ পাছত ইহঁতক ষ্টাৰ্টাৰ দানাটো খুৱাইছিলোঁ। আৰু বৰ্তমান মই ইহঁতক ফিনিচাৰ ক্ৰাম্পছ দানাটো খুৱাই আছোঁ। ফিনিচাৰ ক্ৰাম্পছ দানাটো মই খুৱাই আছোঁ। আৰু ফিনিচাৰ ক্ৰাম্পছ দানাটো মই ইহঁতক 1 মাহ 10 দিনলৈকে খুৱাইছোঁ। আজি ইহঁতৰ বয়স 1 মাহ 11 দিন। গতিকে আজিৰ পৰা মই কি কৰিছোঁ, ইহঁতক ভাত আৰু দানা, ভাত আৰু দানা, যিটো ফিনিচাৰ ক্ৰাম্পছ দানাটো আছে, সেই ফিনিচাৰ ক্ৰাম্পছ দানাটো আৰু লগতে ভাত মিহলি কৰি পেলাই ইহঁতক খাবলৈ দি আছোঁ। এইকেইটাই এতিয়া এইকেইদিন ধৰি এইকেইটা এনেকৈ খাই থাকিব। তাৰপাছত লাহে লাহে কেইদিনমান মই দানাটো খুৱাম, দানা আৰু ভাতে মিক্স কৰি পেলাই খুৱাম। তাৰপাছত ইহঁতৰ বয়স যেতিয়া 2 মাহ হৈ যাব, 2 মাহ হোৱাৰ পিছত ইহঁতক তুঁহ গুড়ি, ভাত আৰু আপোনাৰ দানা, 3টা বস্তু একেলগে মিক্স কৰি পেলাই 2 মাহৰ পৰা 2.5 মাহ, অৰ্থাৎ আপোনাৰ 75 দিনলৈকে মই খুৱাম। ইয়াৰ পিছত ইহঁতৰ খাদ্য তালিকাৰ পৰা দানাটো নাইকিয়া কৰি দিম। দানাটো নাইকিয়া কৰি ইহঁতক কি কৰিম, আপোনাৰ হেৰিটো খাবলৈ দিম। এতিয়া ভালকৈ চাই লওক, ভালকৈ চাই লওক। এয়া হৈছে মোৰ হাঁহৰ পোৱালি আৰু এইকেইটা হৈছে মোৰ দৌৰি আছে, পূৰা দৌৰি আছে গেনি ফলৰ পোৱালি। চাইছেনে? এইকেইটা গেনি ফলৰ পোৱালি। অ'কে। গতিকে আপোনালোকে জানিলে যে মই ইহঁতক কি দানা আৰু কেনেকৈ খুৱাম। গেনি ফলৰ পোৱালিটো চাইছে, ভালেই ডাঙৰ হৈ গৈছে। আৰু তেতিয়া 2 মাহ কণ্টিনিউ এইটোৱেই থাকিব। 2.5 মাহলৈকে মই ভাত, তুঁহ গুড়ি আৰু কি কৰিম, আপোনাৰ 2.5 মাহ পিছৰ পৰা ভাত, তুঁহ গুড়ি আৰু দানা একেলগে মিক্স কৰি পেলাই খুৱাম। আৰু ইয়াৰ পিছৰ পৰা মই কি কৰিম, ইহঁতক দানাটো এৰি দিম। 3 মাহ বয়স যেতিয়া হ'ব, 3 মাহ বয়স হোৱাৰ পিছত মই দানাটো এৰাই দিম আৰু ইহঁতক কি কৰিম, ডাইৰেক্ট ভাত আৰু তুঁহ গুড়ি মিক্স কৰি পেলাই কণ্টিনিউৱাছলি দি গৈ থাকিম। গতিকে আপোনালোকক মই জনালোঁ যে মই কি কৰিম কি নকৰিম ইহঁতক, আৰু কেতিয়াৰ পৰা মই ইহঁতৰ তালিকাৰ পৰা দানাটো বাদ দিম। গতিকে আপোনালোকেও এনেধৰণে কৰিব। আৰু ইহঁতৰ বেমাৰ আজাৰৰ কাৰণে যিবিলাক মেডিচিন আছে আৰু যিবিলাক মেডিচিন মই খুৱাই আছোঁ, এই সম্পূৰ্ণ মেডিচিনত যিবিলাক নামসহ মই আপোনালোকক ভিডিঅ'ত দি গৈ থাকিম। আপোনালোক মোৰ লগত লাগি থাকক। তেতিয়ালৈকে ধন্যবাদ। জয় আই অসম, জয় হিন্দ।